ছাত্ৰীসকল তোমালোকে ভালে আছা মই তোমালোকৰ এই হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰখন কৰি আছোঁ আগৰখিনি যি পঢ়াইছিলোঁ তোমালোকে এইখিনি ক্লিয়াৰকৈ বুজি পাইছানে মই এই সেকশন এ সেকশন বি খিনি কমপ্লিট কৰিছিলোঁ আজি আমি সেকশন সি খিনি ষ্টাৰ্ট কৰিম সেকশন সিৰ কুৱেশ্যনখিনি চাই লোৱা 46 নম্বৰ কুৱেশ্যনত আমাক কি দিয়া আছে ফাইণ্ড দ্য পেৰিমিটাৰ এণ্ড এৰিয়া অফ এ প্লেন অফ সাইজ 300 cm into 30 cm ইয়াৰ আমাৰ এনেকৈ ইনটু দিয়া থাকিলে হেতু ইনটু নুবুজায় বুজি পাইছানে লেন্থ আৰু ব্ৰেথ বুজায় মানে দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া মানে বুজায় হয়নে এটো আমাক কি দিয়া আছে যে আয়তাকাৰ তক্তা এখন বুজি পাইছানে ৰেক্টেঙ্গুলাৰ সাইজৰ যিখন আমাৰ হেই দিয়া আছে প্লাং দিয়া আছে তাৰ কি কৰিব লাগে পেৰিমিটাৰ আৰু এৰিয়া উলিয়াব লাগে আমাৰ এটো চাই লবা যে আমি ধৰি লৈছো লেন্থ 300 cm আৰু ব্ৰেথ ধৰি লৈছো 30 cm সো আমাৰ পেৰিমিটাৰ ইকুৱেল টু আমাৰ যেটো ফৰ্মুলা আছে 2 into length plus breadth হয়নে এই মতে এই পেৰিমিটাৰৰ ফৰ্মুলাটো আমি ইয়াত ইউজ কৰি দিছো গতিকে এই দুটা ফাৰ্স্ট প্লাস কৰি লম ব্ৰেকেট খিনি এটো গলো তাৰ পিছত মাল্টিপ্লাই ইয়াত এটা 0 আছে না এই 0 টো ফাৰ্স্ট বহুৱাই লৈছো তাৰপিছত 3 to 6 3 to 6 তাৰপিছত এৰিয়া কালি মানে কি আছে length into breadth रे हमार 300 into 30 जिके हमार 0 किमान 1 2 3 3 zeros আৰু 3 3 মাল্টিপ্লাই কৰি দিলে কি পাইছো আমি 9 পাম এতিয়া আমাৰ নাম্বাৰ 2 কৈছে কি যে ৰুটটো সংখ্যা ৰেখাত কি কৰিব লাগে আমি স্থান অৱস্থান কৰিব লাগে বুজি পাইছানে যে লোকেট ৰুটটো অন দা নাম্বাৰ লাইন লোকেট ৰুটটো অন দা নাম্বাৰ লাইন ফাৰ্স্ট আমি কি কৰিলম তোমালোকে ফাৰ্স্ট নাম্বাৰ লাইন 0 ড্ৰ কৰিলো এটো 0 0 লেফটত কি থাকব নেগেটিভ কিনি থাকব আৰু 0 ৰাইটত কি থাকব আমাৰ পজিটিভ গতিকে আমি এখিনি 1 ইউনিট ধৰি লৈছো এখিনি 1 ইউনিট 1 একক তাৰ পিছত ইয়াৰ লম্বভাৱে পাৰপেন্ডিকুলাৰলি ইয়াতো আমি 1 ইউনিট এতে মই 1 ইউনিট মানে কিমান ধৰিছো গম পাইছানে ইয়াত 2 মানে 2 ইঞ্চি ধৰিছো হয়নে ৰেটো কথা নাই তোমালোকে 1 সেন্টিমিটাৰ ল'ব পাৰা মানে কি 1 ইউনিটত যে চাইখিনি ল'ব পাৰা ইয়াত মই 1 ইউনিট মানে 2 ইঞ্চি লৈছো আৰু পাৰপেন্ডিকুলাৰলি লম্বভাৱে ইয়াত 1 ইউনিট লৈ লৈছো এখিনিও 1 ইউনিট টু বি ওকে এখিনি হ'ল না এতিয়া এটো জয়েন কৰি দিয়া ও বি ক্লিয়াৰ হৈছে নে আসলে তোমালোকে তাতো পয়েন্ট এটা লগাতে 1 ইউনিটত এটো কি হ'ব 1 2 সো 3 এনেকৈ তোমালোকে পুট কৰি যাব পাৰা বুজি পাইছানে এইখিনি এনেকৈ পুট কৰি যাব পাৰা এতিয়া আমাৰ 1 ইউনিট কিয় লৈছো চাবা আমি আৰু পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিলে পাইথাগোৰাছ থিওৰেম এপ্লাই কি হয়তো আমাৰ ও এ বি এটা রাইট এঙ্গল ট্রায়াঙ্গল মানে সমকোণী ত্ৰিভুজ এটা আমাৰ পাইথাগোৰাছৰ থিওৰেম মতে এই সমকোণটোৰ এই বিপৰীত বাহুটোক কি বুলি কোৱা হয় কৰ্ণ হাইপোটেনাছ ঠিক আছে OB এটা OB মানে আমি কি পাওঁ √OA² প্লাস AB² এটা চাবা আমাক কি লাগে √2 লাগে হয়নে এটা 2 মানে কি লিখিব পাৰো আমি 2 মানে 1 + 1 বুজি পাইছা আৰু ইয়াক যদি আমি স্কয়াৰ কৰি লিখিব পাৰো হয়নে লিখিব খুজি তেতিয়া কি হ'ব 1² + 1² that means তাৰ মানে আমি কি ললো O খিনিকো 1 লৈছো আৰু OB খিনিকো 1 লৈছো তেতিয়া হলে আমি কি পাই যাম এটো √2 পাই যাম বুজি পাইছা এখিনি কিয় লৈছো এখিনি বুজি পালানে এই প্ৰবলেমটো আমাৰ লিখিব বেছি দৰকাৰ নাই হয়নে এয়া তোমালোকে লিখিব পাৰা ইয়াত OA equal 1 unit AB equal 1 unit তাৰপিছত আমাৰ কামখিনি হৈ গ'ল এতিয়া আমাৰ লাষ্ট কামখিনি কি আছে এই OB ডালক আমি এতিয়া কি ধৰিম ৰেডিয়াস মানে ব্যাসাৰ্ধ আমাৰ যিডাল কম্পাস আছে নে তোমালোকৰ লগত এই কম্পাসডাল লোৱা গম পাইছা এই কম্পাসৰ যেটো আমাৰ
পইণ্টেড পাৰ্ট আছে হয়নে এই পইণ্টেড পাৰ্টটোত আমি কি ল'ম ওক চেণ্টাৰ হিচাপে ল'ম ওক চেণ্টাৰ হিচাপে ল'ম আৰু কি কৰিম অবিক ৰেডিয়াছ মানে ব্যাসাৰ্ধ হিচাপে লিখিম ল'ম এইটো লৈ তাৰপিছত আমি ইয়াৰ পৰা এটা কি কৰি দিম আৰ্ক এটা ড্ৰ কৰি দিলোঁ বুজি পাইছা এইখিনি হয়নে আৰ্ক এটা ড্ৰ কৰি দিছোঁ এই আৰ্কটো চাপ'জ ইয়াক পি পইণ্টত ইণ্টাৰচেক্ট কৰিছে আৰু আমাৰ এই পি পইণ্টে কি কৰিব এই যিটো আমাৰ নাম্বাৰ লাইন সংখ্যা ৰেখাত ৰুটটো ৰিপ্ৰেজেণ্ট কৰি ল'ব এইখিনি কথাখিনি বুজি পাইছানে ইয়াৰ ফৰ সংখ্যা ৰেখাত পি বিন্দুৱে ৰুটটো বুজাইছে লিখি দিয়া the point P represents root 2 on the number line. Clear is it? বুজি পাইছা নে ভালকৈ এতিয়া চাবা যদি আমাৰ কুৱেশ্যনটো হয় যে কি আমাৰ কুৱেশ্যনটো দিয়া আছে এইখিনিতো হৈছে হয়নে √5 কৰিব লাগে √5 ইয়াত কুৱেশ্যন পৰীক্ষাৰ হোৱা নাই দিয়াচোন তথাপিতো মই বুজাই দিছোঁ √5 তাৰ √5 মানে কি লিখিব পাৰোঁ আমি 3 + 2 গতিকে 3 + 2 লিখিলে আমাৰ সুবিধা হ'ব নে অসুবিধা হ'ব হয়নে ইয়াত চাই লোৱাচোন যদি আমি 3 + 2 লৈ লওঁ 3 + 2 ল'লে এটা চাইডত আমাৰ 3 মানে কি হৈ যাব এইটো যিহেতু স্কুৱেৰত নিব লাগে এনেকুৱা হৈ যাবনে চাবাচোন equal to √3 whole square plus √2 whole square हमने की लम लबर এটা সাইড √3 লব লাগিব এটা সাইড √2 লব হেতু কাৰণে আমাৰ কি হৈ গল অসুবিধা হয় এতিকে যদি আমি √5 ক এনে কৈ লিখি লওঁ 4 + 1 4 ক কি লিখিব পাৰো 2 স্কয়াৰ আৰু 1 ক কি লিখিব পাৰো 1 স্কয়াৰ অতি আমাৰ এটো কি হয় এই প্ৰসেসটো কি হয় ভাল হ'ব বুজি পাইছা কিনি দেখি আমি তাৰ কাৰণে এবাৰ কি লম এই নাম্বাৰ লাইনত চাবা এই যেডাল আমাৰ নাম্বাৰ লাইন আছে এই নাম্বাৰ লাইনত এবাৰ আমি এটা সাইডক এটা বেস কি লম 2 লম দুই আমাৰ এই 2 খিনি এইখিনি এটো এ দিম এবাৰ লিখিম o = 2 ইউনিটস হৈছে এইখিনি তাৰপিছত পাৰ্পেণ্ডিকুলাৰলি কি লম এবাৰ এইখিনি লম 1 ইউনিট এইখিনি AB 1 ইউনিট দুই একক আৰু এইটো 1 একক এইখিনি বুজি পাইছা আমাৰ OB = কি √5 ইউনিটস আমাৰ এই OB টো জয়েন কৰি দিয়া বুঝে এতিয়া চাবা আমাৰ এতিয়া পইণ্টটো ক'ত হ'ব আমাৰ চেণ্টাৰ ওক ধৰিম চেণ্টাৰ ও আৰু OB কি হৈ যাব আমাৰ ৰেডিয়াছ মোৰ অলপ ছুটি হৈছে হয়নে তোমালোকেতো বুজি পাইছা বস্তুখিনি या ओ सेंटर धरिबा আৰু বি কি ধৰা ৰেডিয়াস ধৰা মই বাৰু হাতে দিয়ে দিছো তোমালোকে কিন্তু এনেকৈ এটো কম্পাস ইউজ কৰিবা এইটো ক্লিয়াৰ হৈছে নে বস্তুখিনি এটিকে তো সাপোজ কিউ নাম দিছো হনে কিউ the point Q represents √5 on the number line আৰু এবাৰ কৈ দিছো চাবা আমি 2 আৰু 1 কিয় লৈছো হেতু তো কৈছো হয়নে যে 5 হক 2 স্কয়াৰ প্লাস 1 স্কয়াৰ এটো লিখা কাৰণে হয় তে তোমালোকে ভাবিব পাৰা যে আমি o এখিনি 2 লম নেকি
কথা নাই এইটো তোমালোকে অ এ ইকুৱেল টু ল'ব পৰা নাই বা এ বি ইকুৱেল টু ল'ব পৰা মানে এটা চাইড কি ল'ব লাগিব এটা ল'ব লাগিব 2 আৰু এটা ল'ব লাগিব 1 তাৰপিছত আমি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি এইখিনি পাই যাম ষ্টুডেণ্টছ এইটো কুৱেশ্যন চাই লোৱা এইটো আমি দুটা প্ৰচেছত কৰিব পাৰিম তোমালোকে যোনটো ভাল লাগে সেইটো কৰি ল'বা ইয়াত কি কৰিব পাৰোঁ ইয়াক আমি লেফ্ট সাইডত রাইট সাইডত লৈ যাব পাৰোঁ x প্লাস y ইকুয়াল টু মাইনাস z এতিয়া আমি বোথ সাইডত কি কৰিম কিউব কৰিম একে কৰিলে একো আমাৰ কি নহয় চেঞ্জ নহয় বুঝি পিছে এইখিনি এতিয়া চাবা এইটো কিউবটো লিখিব লাগিছে এতিয়া আমাৰ a প্লাছ b হ'ল কিউব ফৰ্মুলা হয়নে a কিউব প্লাছ b কিউব প্লাছ থ্ৰাইছ ab হোল ইনটু a প্লাছ b ইকুৱেল টু এইটো কিউব কৰি দিলে অড মানে অযুগ্ম থাকিলে কি হৈ যাব এইটো মাইনাছে হৈ যাব গম পাইছা আমাক কি কৰিব দিছে সেইটো অকণমান কুৱেশ্যনটো চাই থাকিবা এতিয়া আমি এইটো পুট কৰি দিম x প্লাছ y মানে কি লৈছিলোঁ এই জেড মাইনাছ জেড x কিউব প্লাছ y কিউব প্লাছ 3xy হোল ইনটু মাইনাছ জেড ইকুৱেল টু মাইনাছ জেড কিউব এতিয়া আমি আৰু পাম হৈছে এইটো মাইনাছটো ইফালে আনিলে প্লাছ হৈ যাব এইটো মাইনাছটো ইফালে গ'লে প্লাছ হৈ যাব x কিউব প্লাছ y কিউব মাইনাছ 3xyz ইকুৱেল টু মাইনাছ জেড কিউব এবাৰ এইটো ইফালে আনা এইটো ইফালে আনা কোৱা তুমি ইফালে যোৱা তুমি ইফালে আহা এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইকুৱেল টু 3xyz এইটো আমাক প্ৰুফ কৰিব দিছে 2 মাৰ্কহে হয়নে দেখুওৱা হ'ল চাবা এইটোকে আমি আৰু এটা ফেক্টৰাইজ মানে উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ আমি বাও পক্ষটো লৈ ল'লোঁ এইখিনিতো ক্লিয়াৰ হৈছেনে এতিয়া বেছি একো টান নাই হয়নে আমি কেৱল ফৰ্মুলাটোহে এপ্লাই কৰিছোঁ গতিকে সেইকাৰণে তোমালোকে ফৰ্মুলাখিনি ক্লিয়াৰকৈ মনত ৰাখিবা আৰু যদি ফৰ্মুলাখিনি ক্লিয়াৰকৈ মনতো নাথাকে তেতিয়াহ'লে কি কৰিবা কাগজ এখনত লিখি এনেকৈ তোমাৰ পঢ়া টেবুলৰ আগত লিখি থৈ দিবা এইটো আমাৰ চাই লোৱা যেহেতু আমাৰ কি দিয়া আছে এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ফৰ্মুলাটো আমাৰ কৰি ল'ম হে ইজ ইকুৱেল টু এক্স প্লাছ ৱাই প্লাছ জেড হোল ইনটু এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ মাইনাছ এক্স ৱাই জেড জেড এক্স সেইখিনি জানাই প্লাছ থ্ৰাইছ এক্স ৱাই জেড আমাৰ কি হয় ফৰ্মুলাত ইয়াত থাকে মাইনাছ থ্ৰাইছ এক্স ৱাই জেড সেইটো ৰাইটলৈ লৈ যদি যাওঁ আমি প্লাছ হৈ যাব গতিকে আমাৰ এইখিনি আমাক দিয়াই আছে এইটো পুট কৰি দিছোঁ হয়নে যিখিনি আমাক দিয়া আছে সেইটো মানটো বহুৱাই দিছোঁ দিয়াৰ পিছত 0ৰ লগত যিকোনো সংখ্যাকে বা যিকোনো কি হ'ল আমাৰ আক্ষৰিক লিটাৰেল যিবিলাক আছে আমাৰ সেইবিলাকক যদি আমি মাল্টিপ্লাই কৰি দিওঁ এই পাৰ্টখিনি কি হৈ গ'ল 0 আৰু 0ৰ লগত এইখিনি প্লাছ হৈ আছে গতিকে 0ৰ লগত প্লাছ হৈ থাকিলে এইখিনি আমাৰ থ্ৰাইছ এক্স ৱাই জেড মানে ৰাইট হেণ্ড ছাইডৰ লগত এইটো কি হৈ গ'ল আমাৰ হয়নে ইকুৱেল হৈ গ'ল আমাৰ চাবা 49 নাম্বাৰত কি কৰিব দিছে ফেক্টৰাইজ মানে উৎপাদকত প্ৰকাশ কৰিব দিছে কি দিয়া আছে 4x স্কুৱেৰ প্লাছ 9y স্কুৱেৰ প্লাছ 16z স্কুৱেৰ প্লাছ 12xy মাইনাছ 24yz মাইনাছ 16zx এতিয়া আমাৰ প্ৰব্লেম আহিল চিনৰ কাৰণে গোটেইকেইটা প্লাছ থাকিলে আমাৰ কথা নাছিল হয়নে এতিয়া আমাৰ চিনৰ আমাৰ চাম এইটো পজিটিভ আছে তাৰমানে আমি কি ক'ব পাৰোঁ যে xy পজিটিভ মানে xৰ কি হ'ব পজিটিভ yৰ কি হ'ব পজিটিভ মানে জেড য'ত আছে সেইটো কি আছে নিগেটিভ আছে গতিকে আমি জেডত নিগেটিভ এটা বহুৱাই দিছোঁ প্লাছ টুৱাইছ এ বি হয় 2 এ মানে কি পাইছোঁ টুৱাইছ এক্স বি প্লাছ টুৱাইছ বি চি বি মানে আছে 3y আৰু চি মানে আছে কি মাইনাছ 4z প্লাছ টুৱাইছ চি মানে আছে মাইনাছ 4z
আৰু a মানে আছে 2x এতিয়া আমাৰ ওপৰত মিলিছে নেচা এইখিনিতো গম পাইছাই নিগেটিভৰ স্কুৱেৰ হ'লেও কি হৈ যায় পজিটিভ হৈ যায় সেইকাৰণে আমি যিকোনো নাম্বাৰৰ স্কুৱেৰ ৰুট বৰ্গমূল উলিয়াওঁতে কি লিখি দিওঁ যেনে 4ৰ স্কুৱেৰ ৰুট উলিয়ালে কি লিখি দিওঁ প্লাছ মাইনাছ 2 লিখি দিওঁ এইখিনি বুজি পাইছা যে প্লাছ হ'লেও কি হয় স্কুৱেৰ কৰিলে প্লাছে পাওঁ আৰু মাইনাছৰো কি হয় প্লাছে পাওঁ এইখিনি গতিকে এইটো পালোঁ এতিয়া আমাৰ এইটো 2 2 যা 4 4 3 12 হৈছে তাৰপিছত এইটো প্লাছে মাইনাছে মাইনাছ 2 3 যা 6 6 4 24 পাইছোঁ তাৰপিছত এইটো প্লাছে মাইনাছে মাইনাছ 4 2 যা 8 8 2 যা 16 গতিকে আমি এনেকৈ এইটো পাই গ'লোঁ গতিকে আমাৰ এতিয়া ফৰ্মুলা মতে লিখি যাম আমি যি আমাৰ আইডেণ্টিটিজ আছে a square plus b square plus c square plus 2ac b plus 2bc plus 2ac কোনটো কি লিখিম a plus b plus c মানে আমাৰ কি আছে নিগেটিভ 4z তো স্কয়াৰ যেহেতু আমাক এইটো কি কৰিব দিছে ফেক্টৰাইজ কৰিব দিছে গতিকে আমি ইয়াক দুবাৰ লিখি দিম স্কয়াৰ আছে কাৰণে মাইনাছ 4z ছাত্ৰ ছাত্ৰীসকল বুজি পাইছানে এইটো ধুনীয়াকৈ পাইছানে পোৱা নাই যদি পাইছা এইটোকে আমি আৰু এটা প্ৰচেছত কৰি দিম অৰ চাপা তোমালোকৰ লিখা হৈছে মই ইয়াতে কৰি দিম তোমালোকে চাই ল'বা এবাৰ আমি অলপ বেলেগ কৰিম কি কৰিম চাবাচোন এইখিনি গম পাইছা হয়নে এটা চাবা নিগেটিভ নিগেটিভ হ'লে কি হয় নিগেটিভ ইনটু নিগেটিভ 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 কি হয় পজিটিভ আৰু পজিটিভ ইনটু নিগেটিভ হ'লে কি হয় নিগেটিভ হয় যে সেম সাইনৰ মাল্টিপ্লাই মানে যদি সাইন দুটা একে হয় সেই দুটাৰ পূৰণফলটো সদায় কি হয় পজিটিভ আৰু সাইন দুটা যদি বেলেগ বেলেগ হয় ডিফাৰেণ্ট হ'লে সিহঁতৰ মাল্টিপ্লাই যিটো প্ৰডাক্ট হ'ব সেইটো সদায় কি হৈ যায় নিগেটিভ হৈ যায় এইখিনিতো কথা বুজি পাইছা এতিয়া আমি কি চাম যে আমাৰ এক্স ৱাই য'ত আছে এক্স ৱাইটো কি হৈ আছে পজিটিভ হৈ আছে আৰু ৱাই জেড য'ত আছে ৱাই জেড নিগেটিভ আছে আৰু জেড এক্স নিগেটিভ যে এৰে পৰা আমি কি ক'ব পাৰোঁ যে যদি আমি জেড নিগেটিভ ধৰোঁ জেড নিগেটিভ ধৰিলে এইখিনি কি হৈ যাব নিগেটিভ আৰু যদি এক্স নিগেটিভ ধৰোঁ এক্স নিগেটিভ ধৰিলেও এইখিনি কি হৈ যাব নিগেটিভ আৰু যদি এক্স ৱাই আমি দুটাকে নিগেটিভ ধৰি এইখিনি যদি কৰি লৈছোঁ হয়নে গতিকে এইটো আমাৰ কি হৈ গ'ল পজিটিভ কথাখিনি বুজি পাইছা যে এইবাৰ আমি কি ধৰিলোঁ ইয়াত ৱাই নিগেটিভ ধৰিলোঁ ৱাইটো নিগেটিভ বুজি পাইছা ৱাই নিগেটিভ হোৱাৰ লগে লগে যেহেতু জেড পজিটিভ হৈ আছে গতিকে ৱাই জেডখিনি কি হৈ গ'ল নিগেটিভ তাৰপিছত জেড এক্সত কি কৰিলোঁ জেডকতো পজিটিভে ধৰিছোঁ গতিকে এক্সক নিগেটিভ ধৰিম হয়নে এক্সক নিগেটিভ ধৰিলোঁ বুজি পাইছা এক্সক নিগেটিভ ধৰাৰ লগে লগে জেড এক্সখিনি কি হৈ গ'ল নিগেটিভ গতিকে আমাৰ এক্স য'ত আছে এটা মাইনাছ চিন দিয়া ৱাই য'ত আছে এটা মাইনাছ চিন দিয়া আমাৰ এক্স এক্স য'ত এইটো মাইনাছ দিয়া চিনি পাইছানে এইটোও মাইনাছ দিয়া গম পাইছা যে এক্স আমাৰ য'ত য'ত ইউজ হৈ আছে তাত আমি এটা মাইনাছ চিন বহুৱাই দিম তাৰপিছত ৱাই ইয়াত হৈ আছে ৱাইত এটা মাইনাছ চিন দিয়া ইয়াত এক্স আছে এক্সত এটা মাইনাছ চিন দিয়া কথাখিনি বুজি পাইছানে নাই তোমালোকে যে আমি এবাৰ কাক নিগেটিভ ল' কৰিছোঁ এক্স আৰু ৱাই তোমালোকে যোনটো ভাল লাগে সেইটো কৰিবা বুজি পাইছা যে মই কৰি দিলোঁৱে কাৰণে কি তোমালোকে কৰিব নালাগে যোনটো ভাল লাগে যে দুটা যদি নিগেটিভ লৈ তোমালোকে অসুবিধা পোৱা তেতিয়া নকৰিবা এটাই নিগেটিভ বিচাৰি ল'বা মই দুটাই দেখাই দিলোঁ গতিকে আমাৰ এইটো চাবা এইখিনিতো গম পালে এইখিনি তাৰপিছত চোৱা নিগেটিভ নিগেটিভ পজিটিভ আৰু বাকীখিনি একো চেঞ্জ হোৱা নাই পজিটিভ এইটো নিগেটিভ আছে এইটো জেড এবাৰ পজিটিভ লৈছোঁ এইখিনি কি হ'ল নিগেটিভ তাৰপিছত এবাৰ জেড পজিটিভ আছে এক্স নিগেটিভ আছে গোটেইখিনি এতিয়া আমাৰ হৈ যাব মাইনাছটো হৈছে এক্স মাইনাছ 3y প্লাছ 4z হোল স্কুৱেৰ হৈছে তাৰপিছত মাইনাছটো হৈছে এক্স মাইনাছ 3y প্লাছ 4z ইনটু মাইনাছটো হৈছে এক্স মাইনাছ 3y প্লাছ 4z হৈছেনে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা গতিকে এইখিনি আমাৰ আছে প্ৰব্লেম তাৰপিছত আমাক কুৱেশ্যন নাম্বাৰত কি কৈছে কেইটামান আমাক পইণ্টছ দিয়া আছে সেইকেইটাক আমি কাৰ্টেছিয়ান প্লেনত প্লট কৰিব লাগে কাৰ্টেছিয়ান তলত সেইকেইটা অৱস্থা নিৰ্ণয় কৰিব লাগে
এই যে আমি কাৰ্টেছিয়ান প্লেনত এইকেইটা প্লট কৰিবলগীয়া না কাৰ্টেছিয়ান কিয় নাম হ'ল বুজি পাইছা বেলেগ কিয় নাম হ'ল নহ'ল সেই কথাটো তোমালোকে মোক নেক্সট ক্লাছত ক'ব লাগিব হয়নে আমি পাৰ্পেণ্ডিকুলাৰ এক্সেছ এক্স অ' এক্স ডেছ এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ আমি প্লট কৰিলোঁ হয়নে আমাৰ যিখন আমাৰ গ্ৰাফ পেপাৰতো কৰিব পৰা বা প্লেইন পেপাৰত কৰিলে তোমালোকে কিন্তু ইকুৱেলত 1 ইউনিট কৰি কি কৰিব লাগিব বহুৱাই যাব লাগিব তাৰপিছত যিকেইটা আমি কোৱাড্ৰেণ্ট পালোঁ যিকেইটা চক প্ৰথম চক এইকেইটা জানা হয়নে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট হয়তো ফ'ৰ্থ কোৱাড্ৰেণ্ট এই 4 নম্বৰ চক এই চককেইটাৰ হয়নে কাৰ কি মান হয় সেইটো তোমালোকে জানানে যে আমাৰ এইটো তোমালোকে মনত ৰাখিবা এইডাল ৱাই এক্সিছ এই ৱাই এক্সিছৰ ৱাই ডেছ এইডালৰ নাম কি এক্সিছ ৱাই এক্সিছ হয়নে এই ৱাই এক্সিছৰ যিখিনি ৰাইট ফাল সোঁফাল হ'ব তাত এক্সবিলাক সদায় পজিটিভ গতিকে এতিয়াও এক্স পজিটিভ এতিয়াও এক্স পজিটিভ আৰু এই ৱাই অক্ষৰেলৰ বাওঁফালে কি হৈ থাকিব এক্সবিলাক নিগেটিভ এতিয়াও নিগেটিভ কথাখিনি বুজি পাইছা যে ৱাই অক্ষ এই যিডাল দুডাল আমাৰ পাৰ্পেণ্ডিকুলাৰলি কি কৰে এটা ইণ্টাৰচেক্ট কৰে এট অ' আৰু তাৰ কোঅৰ্ডিনেটটো স্থানাংগটো সদায় কি হয় 0 0 হয় বুজি পাইছানে এইটো আমাৰ 0 0 হৈছে এইখিনি কথা ৱাই এক্সিছৰ সোঁফালে কি হ'ব এক্সবিলাক পজিটিভ লিখিলোঁ ৱাই এক্সিছৰ বাওঁফালে এক্সবিলাক নিগেটিভ গ'ল এইটো এবাৰ আমি এক্স এক্সিছ ল'ম এক্স এক্সিছৰ ওপৰ ফালে ৱাইবিলাক পজিটিভ এইটো কথা গম পাইছা যে এক্স এক্সিছৰ ওপৰ ফালে আপ এইখিনি হ'ব ৱাইখিনি পজিটিভ আৰু এক্স এক্সিছৰ ডাউনত ৱাইবিলাক নিগেটিভ গতিকে আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত গোটেইখিনি পজিটিভ ছেকেণ্ডত এক্স নিগেটিভ ৱাই পজিটিভ থাৰ্ডত বোথ নিগেটিভ আৰু ফ'ৰ্থত কি হ'ব এক্স পজিটিভ ৱাই নিগেটিভ এতিয়া আমাৰ পইণ্ট পুট কৰিব দিছে এক্স 5 ৱাই টু 0 এক্স টু 5 এইটো 1 2 3 4 5 1 2 3 4 5 এইটো হ'ব -1 -2 -3 -4 -5 এইটো হ'ব -1 -2 -3 -4 -5 হৈছে এইখিনি বুজি পাইছা ফাৰ্ষ্টটোত আমাৰ কি এক্সটো আছে 5 এক্সটো 5 হয়নে আৰু ৱাইটো 0 গতিকে পইণ্টটো আমাৰ এইটো হ'ব 5 0 ইয়াক এটা নাম দি ধৰিব পাৰোঁ বুজি পাইছা এইটো এনেকৈ ডাঠ কৰি দিবা তাৰপিছত ছেকেণ্ডটোত আছে এক্স2 ৱাই 5 গতিকে আমাৰ ইয়াতে এনেকৈ গ্ৰাফত হ'লে সুবিধা এইটো এইখিনি মুচি দিছোঁ 2 আৰু ৱাইটো কি আছে 5 এইটো দুয়োটাই য'ত ইণ্টাৰচেক্ট কৰিব হয়নে সেইটোৱে সেই পইণ্টটো হ'ব এইখিনি মানে হ'ব গতিকে গ্ৰাফত বা তোমালোকে স্কেল ধৰি কৰি দিবা ধুনীয়াকৈ এনেকৈ স্কেলেৰে লৈ ল'বা একদম এনেকৈ পাৰ্পেণ্ডিকুলাৰলি নেক্সট -3 5 এক্স নিগেটিভ হয়নে এক্স নিগেটিভ এইটো হৈছে -3 আৰু এইটো 5 এই পইণ্ট এ বি চি নিজাকৈ পইণ্টকেইটা দিছোঁ আৰু এটা কি আছে -3 -5 এইটো আমাৰ ডাউনৰ ফালে আহিব এক্সটো কি আছে -3 আৰু এইটো আছে -5 A B C D
এতিয়া আমি গ্ৰাফত এনেকৈ কি কৰিলোঁ পইণ্টছকেইটা প্লট কৰি দিলোঁ তোমাক পাই গ'লা হয়নে এনেকৈ তোমালোকে কি কৰিবা ষ্টুডেণ্ট তোমালোকে প্ৰেক্টিছ কৰি থাকিবাচোন প্ৰেক্টিছ কৰি থাকিলে হয়নে কি হৈ যাব বস্তুখিনি ক্লিয়াৰকৈ মানে পাৰিবা কৰিব আৰু এটা তোমালোকৰ কি প্ৰব্লেম নহয় যে ফৰ্মুলাখিনি যদি আমি ক্লিয়াৰকৈ মনত ৰাখিব পাৰোঁ তেতিয়া আমাৰ একো এইখিনিত একো অসুবিধা মানে আমি কি নকৰোঁ ফেচে নকৰোঁ হয়নে